এটা ফিশ বইল ৰেচিপি বইল নহয় আসলতে পাকিস্তানী ফিশ তাৰ কাৰণে মই লৈছোঁ 4 পিস মাছ এয়া মই ৰৌ মাছ লৈছোঁ তাতে মই দিম আদা নহৰু পেষ্ট লগতে দিম অলপ কাটি লোৱা পিঁয়াজ তাৰপিছত দিম এয়া মিডিয়াম সাইজৰ 3টা বিলাহী মই ৰেচিপিটো পাইছিলোঁ এনেকৈ ভিডিঅ' তাতে ৰিলছতে দেখিছিলোঁ ভাবিছিলোঁ ট্ৰাই কৰি চাওঁ ইয়াতে মই দিছোঁ কাটি লোৱা আলু মান ধনিয়া পদিনা পাত আৰু নেমু পাত এইকেইটা ফ্লেভাৰৰ কাৰণে হয় আৰু লগতে দিছোঁ অলপ জিৰা গুড়া মিঠাতেল কেঁচা মিঠাতেল আৰু সোৱাদ অনুসাৰে নিমখ গোটেইখিনি ধুনীয়াকৈ মই সানি লৈ এতিয়া ফিছখিনি অলপ টাইমৰ কাৰণে মেৰিনেট হ'বৰ কাৰণে থৈ দিম তাৰ পিছত মেৰিনেট হোৱাৰ পিছত লো ফ্লেমত গেছত বহাই দিম আৰু 20 মিনিটৰ পিছত মাছখিনি লুটিয়াই পেলাই আকৌ 10 মিনিটমানৰ কাৰণে ৰাখি থৈ দিম আৰু ইয়াত মই পানী ব্যৱহাৰ কৰা নাই বিলাহীৰ পৰা যিখিনি ৰস ওলাইছে সেইখিনিয়ে আৰু এয়া মই গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিলোঁ আপোনালোকে ট্ৰাই কৰি চাব দেই।